আপোনালোকে জানে যে এইবাৰ মিছন বসুন্ধৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠানসমূহে যাতে মাটিৰ পট্টা পাব পাৰে। কিন্তু মাটিৰ পট্টা পাবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ছ'চাইটিটো। আৰু ছ'চাইটিটোক ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মানুহৰ অসুবিধা হয়। 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেঞ্চিৰ চাৰ্টিফিকেট লাগে, অডিট চাৰ্টিফিকেট লাগে। আজি কেবিনেটে সিদ্ধান্ত কৰিছে যাতে মিছন বসুন্ধৰাত এই নামঘৰ, মন্দিৰ, স্কুল, ক্লাব, মহিলা সংঘই মাটিৰ পট্টা পাব পাৰে। সেইকাৰণে তেওঁলোকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টত পঞ্জীকৰণ কৰিব গ'লে 3 বছৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ হিচাপ থকা কোনো অডিট ৰিপৰ্টৰ প্ৰয়োজন নহ'ব। এতিয়া সেই ব্যৱস্থাটো আজিৰ পৰা আমি উঠাই দিছোঁ মিছন বসুন্ধৰা পৰ্যায়লৈকে। যেতিয়া বসুন্ধৰা পাৰ হৈ যাব তেতিয়া আকৌ এই নিয়মটো আহিব। লগতে বহুতৰ আগত ৰেজিষ্ট্ৰেশ্যন আছিলে, কিন্তু ৰিনিউৱেল নকৰাৰ কাৰণে তেওঁলোকে 40-45 হাজাৰ টকা ফাইন দিব লাগে। আৰু ইমান টকা ফাইন দিব লাগে কাৰণে মানুহে ৰেজিষ্ট্ৰেশ্যনো ৰিনিউ কৰা নাই আৰু বসুন্ধৰাটো মাটি নাপাব। সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে ৰিনিউৱেল ফাইন দিব নালাগে। যদি 10 বছৰ আগতো ৰেজিষ্টাৰ কৰা আছিল, এতিয়া আকৌ এবাৰ ৰিনিউ কৰি লওক। ৰিনিউৱেলৰ যিটো ফাইন দিব লগা ব্যৱস্থা আছিল, সেই ব্যৱস্থাটো আজিৰ পৰা আমি প্ৰত্যাহাৰ কৰিছোঁ।